মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ। কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাইটিং, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰত 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ। আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনি ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ ল তাৰ গা বেয়া নেকি। গতিকে তেওঁ লাইভ আৰু কৰিব, আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো। গতিকে ৰাতি গা পা ধুই অখিল গগৈৰ প্ৰেছ কনফাৰেন্স শুনিব, লাইভ শুনিব, কমেণ্টবিলাকো চাই থাকে। আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত হওক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে। অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে, বহুত ভাল লাগে। মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ। কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাইটিং, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰত 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ। আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনি ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ ল তাৰ গা বেয়া নেকি। গতিকে তেওঁ লাইভ আৰু কৰিব, আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো। গতিকে ৰাতি গা পা ধুই অখিল গগৈৰ প্ৰেছ কনফাৰেন্স শুনিব, লাইভ শুনিব, কমেণ্টবিলাকো চাই থাকে। আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত হওক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে। অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে, বহুত ভাল লাগে। মইতো অখিল গগৈৰ লাইভ সদায় চাওঁ। কালি ৰাতি মই অখিল গগৈৰ লাইভ চাইছোঁ। দিনটো মোৰ বহুত ভাগৰ লাগি আছিলে। কালি মই ৰাতিপুৱা ৱাল ৰাইটিং, তাৰপিছত মই গ'লোঁ আপোনাৰ মঙলদৈ, তাৰপিছত গ'লোঁ মই সৰু পথাৰত প্ৰায় 7টামান অনুষ্ঠানত ভাগ ল'লোঁ। তাৰ পৰা মই গাড়ী দি আকৌ ৰাতি গ'লোঁ কলিয়াবৰত 2-3টা অনুষ্ঠান। গতিকে গা পা ধুয়ে প্ৰথম মই অখিল গগৈৰ অনুষ্ঠানটোৱে শুনিছোঁ। আৰু অখিল গগৈৰ অনুষ্ঠানটো শুনিলে ৰাতি ধুনীয়াকৈ টোপনি আহে। তাৰ মাজতে কাৰোবাক কুকুৰ ক'ব, কাৰোবাক জহনি ক'ব, ভাল লাগে শুনি। গতিকে অখিল গগৈ এতিয়া মইতো অখিল গগৈ কোনোবা দিনা লাইভ আৰু প্ৰেছ কনফাৰেন্স নকৰিলে মই বেয়া পাওঁ। মই পীযুষক কওঁ যে খবৰ ল তাৰ গা বেয়া নেকি। গতিকে তেওঁ লাইভ আৰু কৰিব, আৰু আপোনালোকেও শুনিব, স্বাস্থ্য ভাল হ'ব। কাৰণ আপোনালোকৰো বহুত টেনশ্যন হৈ থাকে না গোটেই দিনটো। গতিকে ৰাতি গা পা ধুই অখিল গগৈৰ প্ৰেছ কনফাৰেন্স শুনিব, লাইভ শুনিব, কমেণ্টবিলাকো চাই থাকে। আৰু যোনে কমেণ্ট দিয়ে তাৰ ওপৰতো কমেণ্ট দিয়ে। ফেচবুকত হওক মই লাইভ কৰিলোঁ, মোক কমেণ্ট দিলে মানুহে। অখিল গগৈ কমেণ্টৰ ওপৰত কমেণ্ট দিয়ে, বহুত ভাল লাগে।